সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ মাজত ব্যাপক তৎপৰতা এনঅচি আৰু ঋণমুক্ত প্ৰমাণপত্ৰ বিচাৰি দীঘলীয়া শাৰী লাহৰীঘাট উন্নয়ন খণ্ড কাৰ্যালয়ত নিশালৈকে দীঘলীয়া শাৰী প্ৰাৰ্থিত্ব প্ৰত্যাশী পুৱা 11 বজাৰ পৰা নিশালৈ অপেক্ষা কৰিও পোৱা নাই এনঅচি আজি মই এই প্ৰমাণপত্ৰৰ কাৰণে আহিছো ঋণমুক্ত আপত্তিবিহীন প্ৰমাণপত্ৰৰ কাৰণে আছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন ঘোষিত হৈছে আৰু আমি ইলেকশ্যন খেলিম আসলতে কথা হ'ল কি প্ৰতিনিধি হ'বলৈ হ'লে ৰাইজৰ মনোনীত পছন্দৰ আৰু ৰাইজৰ সমৰ্থিত প্ৰাৰ্থীহে হ'ব লাগে যি নেকি ৰাইজৰ কাৰণে উন্নয়নৰ পক্ষে কাম কৰিব তো মোৰ এটা দৃঢ় বিশ্বাস যে মই টেঙাগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে প্ৰমাণপত্ৰ উঠাই আছোঁ আৰু ইতিমধ্যে কেইবালানি বৈঠক হৈ গৈছে ৰাইজৰ ফালৰ পৰা মোৰ ওচৰত আপত্তি কৰিছে যে মই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আজি মই লাহৰীঘাট ব্লকলৈ আহিলোঁ আমাৰ যিহেতু ভৈৰৱন্ধা ব্লকত পৰিছে মৰিগাঁও সমষ্টি আমাৰ গোটেই ডকুমেণ্টছখিনি ইয়ালৈ প্ৰেৰণ কৰিছে ইয়াৰ পৰা আমি ঋণমুক্ত ল'লেহে বাকীখিনি আমাৰ লাহৰীঘাটত হ'ব নিৰ্বাচন খেলিব এইবাৰ মই গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ কাৰণে